दोगे इसको, ठीक है? उसे पीट के मार देता कौन जिम्मेदार है? उसे बचाना हमारा काम है कि नहीं? ऐसा एग्रेसिव अगर पुलिस के साथ चोरी हुआ है। ना ऐसा बात नहीं है। एक्सीडेंट के बाद दूसरा है भैया, एक्सीडेंट के बाद दूसरा है ये तो नहीं होगा ऐसा। सारा सर्विस में बोलिएगा क्या करेगा आप लोग? अरे हम लोग को क्यों डर देना है? क्या मैंने कौन चोर सपोर्ट कर दिया? अरे धमकी देने का अधिकार भी तो नहीं है ना आप लोगों का। लैपटॉप में बंद कर रखा है उसको। उसको अगरबत्ती जलाइए आप। अगर हो गया तो मिल जाएगा। पैसा क्या कर रही हो? किसको पैसा नहीं मिला क्या हमें सरकार से? মানে আমাৰ আজি মাইজা নতুন গাঁৱৰ পৰা আজি কমচে এক সপ্তাহ 15 দিনৰ পৰা মানে গৰু চুৰ বেছিভাগ হৈ আছে আৰু কিছুমানৰ গোহালি ভাঙি কিনে গৰু লৈ গৈছে। গাড়ীত তেনেকে সৰু সৰু গাড়ী লৈ আহে আৰু আপোনাৰ চুইপ বা ৱেগনাৰ এইবিলাক লৈ কিনে আহে আৰু গৰু চুৰ বেছিভাগ আজি 3 দিনৰ 4 দিনৰ পৰা বেছিয়ে হৈ আছে মানে। তো ঠাণ্ডা পৰাৰ কাৰণেও মানে মানুহে ওলাই আহিব বেয়া পায়। তো আমাৰ ল'ৰাখিনি গোটেইখিনি আমি মানে আলোচনা কৰিলো যে এনেকেতো চুৰ হৈ থাকিব, আমি অলপ মন দিব লাগে। তো সেই বুলি কিনে আজি ৰাতি ঠিক 1-2টামান বজাতে মানে আমি মানে ভাবিলো যে আজি 1-2টামান বজাৰ পৰা আজি ডিউটি অলপ কৰিম, মানে ওলাই থাকিম। যদি আকৌ যদি গৰু চুৰ আহে তো এনেকে ধৰা মিলা কৰিম বুলি পেলাই। এনেকে হলেতো আমি চুৰ হৈ থাকিব দিব নোৱাৰি। তাৰ পৰা কি হলে আজি ঠিক ৰাতিপুৱা 3টামান বজাত 3:20-3টামান বজাত গাড়ী এখন আহিলে। তো গাড়ীখন আহিলে আকৌ ডাউটো লাগিছে যে এইখনে গাড়ী চুৰ হয় নেকি। এতিয়াতো আমি ক'ব নোৱাৰো, চুৰ কৰাটো দেখা নাই। তো গাড়ীটো আমি মানে চুপচাপকে আমি লুকাই দিলো অলপ, যে গাড়ীটো অকমান আগবাঢ়িলে। তাৰ পৰা ঠিক আমাৰ 0 পইণ্টৰ ওচৰত ৰখি পেলাই গাড়ীটো মানে কিছুমান অভদ্ৰ মাত মাতিছে আৰু তাৰ পৰা আমি 1 ঘণ্টা আধা ঘণ্টামান তাত ৰখিলে। আমি সেই কি কৰিলো তাতে ৰখি আছো যেতিয়ালৈকে সিহঁতি কিবা এটা ঘটনা কৰক বুলি পেলাই। নাই, একো নকৰিলে। অকমান আগত আহি কিনে আমি ৰখালো, দাদা ইয়াত কি কৰিব আহিছে বুলি কিনে। সিহঁতি নৰখালে, ফুল স্পীডত মানে একদম গাড়ীখন পাৰ কৰি কিনে লৈ যাব বিচাৰে। তো কিবা গাড়ীটোৱে কিবা বেয়া হল নেকি বাৰু? মানে কি হল, এনেকে কিবা বেৰিকেড আমাৰ ল'ৰাখিনিয়ে মানে সেই টাইমত দলিয়াই দিলে। তো সেইটো কাৰণে ৰখি দিয়া হল। তাৰপৰা ৰখি দিয়া হল আৰু গোটেইখিনি আমি সোধ-পোছ কৰিলো। তাৰপৰা গাড়ীৰ দৰ্জা নুখুলে। তো ৰাইজে অলপ য'ত ত'ত বুলি কিনে কৈছে আৰু এনেকে কতবা মই মিলন নগৰ বা এনেকে কিবা কিবি জেগাৰ নাম কৈছে। কেতিয়াবা শিৱসাগৰ, কেতিয়াবা মিলন নগৰ, এনেকা টাইপৰ শিৱসাগৰ এনেকে কিবা মানে। তাৰপিছত কি হৈছে মানে সিহঁতৰ মাজতে কোনোবা এজনে মানে ফোন লগালেই আৰু ক'ত লগাইছে আমি ভাবিছো যে কোনোবা ঘৰৰ ফেমিলিক ফোন লগাইছে পাই। নহয়, সিহঁতি পুলিচকে ফোন লগাইছে যে আমি এনেকে কথা আমি ফচি আছো। সিহঁতি কৈ আছে এইপিনে সেই পক্ষই কৈ আছে যে নহয় আমাৰ পাৰ্টি গৈ আছে বুলি। তাৰ পৰা সেই আৰু তাৰ পৰা আমি মানে কি হৈছে এইটো এটা পুলিচৰ এটা মানে মই এতিয়া কি ক'ম, ভেকু ভাওনা বুলিয়ে ক'ম নেকি। মানে কি হ'ল, চোৰৰ হাততনো গাড়ী এতিয়া দি কিনে পঠিয়াই দিয়ে। আমি ইনফৰমেশ্যন দিলো, আমি মানে কৈছে যিটো এতিয়া মানে তাৰ পিছত কি হ'ল, এখেতে ফোন কৰাৰ পিছত পুলিচ আহিলে। মানে কি হ'ল, তেহেঁতৰ দল অহা নাই, পুলিচৰ গাড়ী আহিল। পুলিচৰ গাড়ী আহি পেলাই কি কৰিলে, পুলিচে আমাকহে কৰিব লাগে যে ঠিক আছে ৰাইজে ধৰিছে ভাল কথা, হেন সেইটো নহয়। পুলিচৰ গাড়ীয়ে কৈছে যে চোৰখিনি পল, তহঁতি যা, যি কথা আছে আমি। আৰু ৰাইজে যেতিয়া ধৰিলে তেতিয়া ওলটা ফায়াৰিং কৰিছে, পুলিচে ফায়াৰিং কৰিছে, হয় নহয়? পুলিচে ফায়াৰিং কৰিছে। এই বস্তুটোৱে মানে আমি ধৰিব নোৱাৰিলো যে পুলিচে গৰু চুৰ ধৰি ৰাখিব লাগে না পলুৱাই দিব লাগে। সেই বস্তুটো মানে আচৰিত কথা। যিখন গাড়ীত মানে যিখন গাড়ী লৈ আহিছে চুৰ কৰিবলৈ সিহঁতি, সেইখন গাড়ী পুলিচে সেই চুৰকে দি পঠিয়াইছে। আমি বিচাৰিছিলো যে সেই গাড়ীখনত পুলিচৰ কোনো বিষয়া এখন যাব লাগিছিলে, কোনো নাই যোৱা।
পুলিচে সিহঁতকে চুৰটোকে গাড়ী দি পঠায় তাৰপিছতে আমি ভাবিছো যে সেইটো চুৰটোক কেলে গাড়ী দি পঠাইছে আমি ৰখাব মেলা হলে তাৰ আৰু সেইটো কোৱা কাৰণে আমাক মানুহে আমাৰ পুলিচ পুলিচক আমি আমাক ৰক্ষা কৰিব পুলিচে দুটা কণ্টেক্ট পুলিচ লগে লগে আহিছে আন টাইমত পুলিচ নাহে দুটা কণ্টেক্ট সিহঁতৰ পুলিচৰ লগত হৈ আছে সিহঁতি কৈ আছে যে আমাৰ মানুহ আহি আছে লেকিন সিহঁতি পুলিচৰ লগত কথা পাতি পুলিচ আহি আছে সেনেকা টাইপৰ মানে ইয়াত কথাটো হলে আৰু এতিয়া সেই পৰিস্থিতি এনেকা হৈ আছে